থৈ দিয়াহে ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট কিয় নাথাকিব? একমাত্ৰ বাপেকৰ একমাত্ৰ ছোৱালী, তাকো কৰোড়পতি। অৰা দেখাটো একেবাৰে চিৰিয়েলৰ হিৰইনৰ নিচিনা। তোমাৰ ইণ্টাৰেষ্ট কিহত নাই হে? ছোৱালীৰ চেহেৰাত নাই নে বাপেকৰ টকা পইচাত নাই? মইতো এতিয়া এটা কথাই ভাবি লৈছোঁ যে জীৱনত কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাবই লাগিব। তুমি একো হেৰুৱাব নালাগে ৰক্তিম, মাত্ৰ অলপ দিনৰ কথা, অলপ দিন ধৈৰ্য ধৰা। মইতো সদায় তোমাৰেই, সেইটোৰ লগত মোৰ কোনো ফিজিকেল মেণ্টেল ৰিলেশ্যনশ্বিপ নাথাকে। দিগন্তৰ কাৰণে তাই পি খাই খাই নীলকণ্ঠী হ'ব পাৰিব। চাবাচোন তাৰ বিয়াত তাই কিমান ফূৰ্তি কৰিব। বিয়ালৈ অহা মানুহক তাই হাঁহি মাতি ৰিচিপশ্যন কৰিব। তেনেকৈ নক'বচোন ককাইদেউ, আপুনি ইমান সোনকালে বিদায় ল'বৰ হোৱা নাই নহয়। নহয় অ', মোৰ মনটোৱে কৈ আছে যে এই সংসাৰত আৰু মোৰ বেছি দিন নাই। মোৰ বিদায়ৰ দিন সমাগত, আৰু সেইকাৰণে মই মোৰ ল'ৰাটোক এজন মানুহৰ হাতত গতাই থৈ যাব খুজিছোঁ। কচোন মই এজন বাপেক হিচাপে জানো ভুল কাম কৰিছোঁ? হা, কৰিছোঁ? মোৰ এটা সন্তানৰ বাবেও মই একোকে কৰিব নোৱাৰিলোঁ। নিজেতো একো কৰিব নোৱাৰিলোৱে। ভাবিছিলোঁ দিগন্তৰ কাৰণে আপুনি বহুতখিনি কৰিছে ককাইদেউ। মোৰ 3টা সন্তানৰ এটাৰো জীৱনটো বেলেঞ্চ নহ'ল, নিমিলিল। ছোৱালীজনী সেয়াই হ'ল। 3টা সন্তান বুলি ক'লে যে, আৰু এটা সন্তান? আছিল, আন এটাও আছিল, কিন্তু সি এতিয়া অতীত হৈ গ'ল। কিজানি মই তাক ৰাখিব নোৱাৰিলোৱেহেঁতেন, কিন্তু মোৰ দুৰ্ভাগ্য যে তাক এনেকুৱাকৈ টানি লৈ গ'ল যে সি মোৰ আৰু মাকৰ চকুৰ আগৰ পৰা হেৰাই গ'ল। তাক ৰাখিব নোৱাৰিলো বুজিছে। ই দিগন্তও যাব খুজিছিল, কেনেবাকৈ কিবা কৰি যেনিবা ৰাখি আছো তাক। দিগন্তক জীয়াই ৰাখিবলৈ নীলাৰো কিন্তু যথেষ্ট অৰিহণা আছে ককাইদেউ। কোনে কাক সহায় কৰিব পাৰে? কোনেও কাকো সহায় কৰি জীয়াই ৰাখিব নোৱাৰে। ওপৰৰ জনাই সহায় নকৰিলে কাৰ সাধ্য আছে অলপ সহায় কৰাৰ? তেওঁৰ বাদে কোনেও কাকো সহায় কৰিব নোৱাৰে। মোৰ জীৱনৰ অধিকাৰখিনি পাবলৈ যে মই ইমানবোৰ কৰিব লাগিব, মই কেতিয়াও ভাবাই নাছিলোঁ জানা। মোৰ জীৱনটোতো একো নথকাৰ পৰাই আৰম্ভ কৰিছোঁ। মোৰ যে কিবা আছিল, কোনোবা আছিল, সেইবোৰ মানুহৰ পৰা শুনিছোঁহে মাত্ৰ। মই আকৌ সৰুৰ পৰা সকলোবোৰ পাইছোঁ, কিন্তু জীৱনৰ এই মাজমজিয়াত সকলোবোৰ হেৰুৱাব লৈছোঁ। কিন্তু মই মোৰ পৰা একো হেৰুৱাব নিদিওঁ। সকলোবোৰ মোৰ হাতত ৰাখিবৰ কাৰণেতো এইবোৰ ড্ৰামা, এইবোৰ কম্প্ৰমাইজ, এইবোৰ চৰ্ত চুক্তি। আমাৰ লাইফ দুটা চোৱাচোন। মই মা দেউতাক হেৰুৱাই মামাৰ লগত ডাঙৰ দীঘল হ'লোঁ, আৰু তোমাৰ মা দেউতাই তোমাক ইচ্ছা কৰি মন্দিৰত এৰি থৈ গৈছে। মই কাৰ বা সন্তান আছিলোঁ? কোনবা আছিল মোৰ মা দেউতা? কিয় বা এৰি গুচি গ'ল মোক? তুমি আচলতে ভাস্কৰঞ্জনৰ ঘৰত ডাঙৰ হ'বলগীয়াটো তোমাৰ ভাগ্যতে লিখা আছিল, সেইকাৰণে তোমাক মা দেউতাই এনেকৈ এৰি থৈ গ'ল। মই কাৰো ওপৰতে সন্তুষ্ট হ'ব নোৱাৰিলোঁ। মোক জন্ম দিয়া মা দেউতাৰ ওচৰত মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ।
মোক যোনে এডপ্ট কৰিলে তেওঁলোকৰ ওপৰতো মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ। আৰু এতিয়া যাৰ লগত মই শ্ব' অফ বিয়া পাতিব গৈ আছোঁ তাৰ লগতো মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ। তোমাৰ সুখবিলাক মোৰ লগত লিখা আছে মোনা। মই তোমাক বহুত সুখ দিম আৰু বহুত মৰম ভাল পোৱা দিম। তাৰ আগতে মই এই দিগন্ত বোলা মক্কেলটোক এনেকুৱা এটা শিক্ষা দি ল'ম, সি ধনী ঘৰৰ ছোৱালীৰ বাবে সপোন দেখি কি ভুল কৰিলে ভালদৰে গম পাই যাব। তাক মই ঠেকি ঠেকি শিকাবৰ বাবে তাৰ ঘৰত গৈ আছোঁ। এটা ৰিটায়াৰ্ড টিচাৰৰ পুতেক হৈ লোকৰ কিডনী বডিত লৈ সি মোক পাবৰ বাবে পাপাৰ লগত যি ছাল খেলিলে তাৰ প্ৰতিশোধ মই লৈ আছোঁ। মই তাক এনেকুৱা শিক্ষা দিম সি গম পাই যাব। তই হ'ব পাই আমাৰ দিগন্তৰ বিয়াখন ভাঙিবলৈ আহিছ। এনেকৈ লোকৰ বিয়া ভাঙি ফুৰিব নাপায়। মই বিয়া ভাঙিবলৈ অহা নাই নবৌ। সঠিক দৰাৰ বাবে সঠিক কইনাজনীৰ কথাহে ক'বলৈ আহিছোঁ। ভাস্কৰ ৰঞ্জনৰ জীয়েক তোৰ মতে সঠিক ছোৱালী নহয়? তেন্তে কোন সঠিক? নীলা, যিজনী ছোৱালীয়ে এইখন ঘৰৰ সকলোকে ফাঁকি দি বোৱাৰী হোৱাৰ সপোন দেখিছিল সেইজনীয়ে সঠিক ছোৱালী নহয় জানো? হ'ব নবৌ, মই আপোনালোকক বুজাবলৈ অহাটোৱে ভুল হ'ল। অঁ, ভুল কৰিছতো। ইমান ভাল সম্পৰ্ক এটা ভাঙি নীলাৰ নিচিনা ছোৱালী এজনীৰ কাৰণে এখেতক ফুচুলাবলৈ অহাটো তোৰ মাৰাত্মক ভুল হৈছে। তোমালে বিয়া নহ'ব পাৰোঁ, কিন্তু মনেৰেতো নিজৰ হৈ থাকিব পাৰোঁ। তুমি বিচাৰিলে আমাৰ বিয়া হ'ব। মই তোমাৰ সন্তুষ্টিৰ বাবেহে বেলেগ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। মই বিচাৰিলে নহয় দিগন্ত, মই বিচাৰিলেও বা তুমিও বিচাৰিলেও বৰ্তাই কেতিয়াও মোক তোমালোকৰ ঘৰখনৰ বোৱাৰী কৰি নিনিয়ে। ঘৰ এখনেই যদি নাথাকে বিয়া হ'ম ক'লৈ? ভালে আছা? ভালে থকাৰ সুবিধা জানো মোক দিছা? আক্ষেপখিনি তুমি মোৰ ওপৰতে কৰিছা। কৰা আক্ষেপ, অভিযোগ এইবোৰতো নিজৰ মানুহৰ ওপৰতে কৰে। তুমিহে মোক আঁতৰাই পঠাইছা। তোমাক জানো মই আঁতৰ কৰিব পাৰোঁ? তোমালে বিয়া নহ'ব পাৰোঁ, কিন্তু মনেৰেতো নিজৰ হৈ থাকিব পাৰোঁ। তুমি বিচাৰিলে আমাৰ বিয়া হ'ব। মই তোমাৰ সন্তুষ্টিৰ বাবেহে বেলেগ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। মই বিচাৰিলে নহয় দিগন্ত, মই বিচাৰিলেও বা তুমিও বিচাৰিলেও বৰ্তাই কেতিয়াও মোক তোমালোকৰ ঘৰখনৰ বোৱাৰী কৰি নিনিয়ে। ঘৰ এখনেই যদি নাথাকে বিয়া হ'ম ক'লৈ? তুমি আৰু মই অকলেতো এখন ঘৰ কৰিব পাৰোঁ। তুমি মাত্ৰ এবাৰ কোৱা, মোলৈ বিয়া হ'বানে? তোমাক লৈ মই ভাড়া ঘৰ ল'ম। আমি দুটা ঘৰৰ পৰা আঁতৰি থাকিম। ভাড়াঘৰ কিয় লাগে? তেনেকুৱা হ'লেতো এইখন ঘৰতে আমি থাকিব পাৰোঁ। হ'বানে? তুমি মোৰ লগত বিয়া হ'বানে? তোমাৰ ঘৰতে মই থাকিম। তুমি খালি এবাৰ কোৱা বিয়া হ'ম বুলি। নোৱাৰিম দিগন্ত, তোমাক বৰমা আৰু বৰ্তাৰ পৰা মই আঁতৰ কৰি আনিব নোৱাৰিম। তোমাৰ ঘৰৰ পৰা তোমাক উলিয়াই আনি সেই মানুহ দুজনক মই বিশ্বাসঘাতকতা কৰিব নোৱাৰিম। মোৰ মহাপাপ হ'ব। দুখন হৃদয়ৰ মিলনৰ কাৰণে এটা পাপ কৰিব নোৱাৰানে? পাপ কৰিব পাৰিম, কিন্তু বিশ্বাসঘাতক হ'ব নোৱাৰোঁ। মোৰ কৰা এটা পাপৰ কাৰণে হয়তো অকল মোক ক্ষতি কৰিব,
কিন্তু বিশ্বাসঘাতক হ'লে আনকো বৰ অপকাৰ কৰা হয়। মোক কৰা অপকাৰখিনিৰ কথা এবাৰ ভাবাচোন। তোমাৰ একো অপকাৰ কৰা নাই। মোক ভুল নুবুজিবা দিগন্ত। মোৰ বিয়াৰ সিদ্ধান্তটোৱে তোমাৰ ঘৰখন ভাঙি দিব পাৰে। এনে অন্যায় মই কৰিব নোৱাৰোঁ। বিয়াৰ আগতে ঘৰ ভঙা বোৱাৰী মই হ'ব নোৱাৰোঁ। মই আশা কৰিম তুমি যাতে এটা অন্যায় কাম কৰি থাকিবৰ বাবে মোক বাৰে বাৰে জোৰ নকৰা। এই ধৰণৰ কথা ক'বলৈ তুমি মোৰ ওচৰলৈ নাহিবা। তোমাৰ বিয়া মোনালিছাৰ লগতে হ'ব। এয়া সকলোৰে ইচ্ছা আৰু মোৰো। ঠিক আছে, তোমালোকৰ ইচ্ছামতে মই কৰিম। তোমালোকৰ ইচ্ছাবোৰ পূৰণ কৰিবৰ বাবে মই মোৰ ইচ্ছা, মোৰ আশা জলাঞ্জলি দিলোঁ। কিন্তু এয়া কেৱল তোমালোকৰ বাবে। চাবাচোন, এটা সময়ত সকলোৰে ভাল হ'ব। কিন্তু এই চবৰে মাজত মই নাথাকিম। কাৰণ তোমালোকৰ এই ইচ্ছাই মোৰ একো ভাল কৰিব নোৱাৰে। মই আহোঁ। ধনী মানুহৰ ছোৱালী এজনীৰ লগত বিয়া পাতি দিলে মোৰ গোটেই জীৱনটো সুখ আৰু আনন্দেৰে ভৰি পৰিব। কিন্তু তেওঁ ভবা নাই মই কি বিচাৰোঁ। তোৰ দেউতাই পুত্ৰ স্নেহৰ কাৰণে এইখিনি কৰিলে, কিন্তু তই কিয় তেনেকুৱা কৰিলি? মই তেনেকৈ ভাবিলোঁ বুলি তোক কোনে ক'লে? তই ভাবিছ তোৰ মনৰ ভাৱ আমি বুজি নাপাওঁ। আৰে তোক দেউতাই ক'লে বোলে তই মানি ললি। কেৱল দেউতাৰ কথাতে মই এগ্ৰী হোৱা নাই। মা, নীলা চবেইতো মোক মনালিছাক বিয়া পাতিবলৈ দিছে। চবেই ক'লে কাৰণে তই মানি গলি আৰু তোৰ ফালৰ পৰা ক'বলগীয়া একোৱেই নাই মানে? তোৰ নিজৰ ইচ্ছা বুলি একো নাই? জীৱনৰ বুটি নৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে কোলা মেঘে ৰংপুৰ ধুই নিব কৰিব বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিন হ'বনে? ঐ দিগন্ত, ঐ কি চিন্তা কৰি গৈ আছো? দুনিয়াৰ কথা একো গমেই নাপাওঁ নেকি? নাই, একো নাই। তোৰ হৈছে কি? আজি মোৰ ক'ব লগা একো নাই। চব শেষ কৰি আহিছোঁ। চব শেষ মোৰ। আজিৰ পৰা মই মোৰ কাৰণে নহয়, আনৰ কাৰণে নিজক উচৰ্গা কৰিছোঁ। ঐ ৰচোন ৰ। ঐ তই আহিলি ক'ৰ পৰা? বাইক চাইক নাই যে? বাইক অনা নাই। ঐ উঠ বুলি কৈছো নহয়। নালাগে, তই য'ত আহিছ যা। ঐ উঠ বুলি কৈছো নহয় তোক। উঠ উঠ।
দেউতাই ভাবিছে ধনী মানুহৰ ছোৱালী এজনীৰ লগত বিয়া পাতি দিলে মোৰ গোটেই জীৱনটো সুখ আৰু আনন্দৰে ভৰি পৰিব কিন্তু তেওঁ ভবা নাই মই কি বিচাৰোঁ তোৰ দেউতাই পুত্ৰ স্নেহৰ কাৰণে এইখিনি কৰিলে কিন্তু তই কিয় তেনেকুৱা কৰিলি মই তেনেকৈ ভাবিলোঁ বুলি তোক কোনে ক'লে তই ভাবিছ তোৰ মনৰ ভাৱ আমি বুজি নাপাওঁ আৰে তোক দেউতাই ক'লে বোলে তই মানি ল'লি কেৱল দেউতাৰ কথাতে মই এগ্ৰী হোৱা নাই মা নীলা চবেইতো মোক মনালিছাক বিয়া পাতিবলৈ দিছে চবেই ক'লে কাৰণে তই মানি গলি আৰু তোৰ ফালৰ পৰা ক'বলগীয়া একোৱেই নাই মানে তোৰ নিজৰ ইচ্ছা বুলি একো নাই তোৰ পচন্দ বুলি একো নাই মোৰ পচন্দ অপচন্দক লৈ মোৰ একো ক'বলগীয়া নাই সেইকাৰণে লোকৰ ইচ্ছামতে বিয়া পাতিব লৈছোঁ বাহ মানি গৈছোঁ ইমান দিনৰ প্ৰেম ভাল পোৱা এৰি বেলেগক নিজৰ কৰি লোৱাৰ পিছতো নিজে মহান হ'বৰ কাৰণে এতিয়া যুক্তি দিছ লোকৰ কাৰণে কৰা বুলি আত্মগৌৰৱ কৰিছ বাহ তই বহুত মহান প্ৰেমিক দেই নহ'লে আৰু কি কৰিব লাগে নীলাই আহি ক'ব তাইক যদি মই সঁচাকৈ ভাল পাওঁ তেনেহ'লে দেউতাৰ কথা মানি মনালিছাক বিয়া কৰাব লাগে এয়া তাই ভিক্ষা খুজিছে আৰু তই ভিক্ষা দি দিলি নিদি আৰু কি কৰিম কোনোবা শত্ৰুৱে যদি ভিক্ষা খোজে তেতিয়াও মানুহে দিয়ে নীলাই মোক খোজা ভিক্ষা মই নিদিমনে এই বিষয়ে নীলাৰ লগত কথা নাপাতিবৰ বাবে মোক যদি সাৱধান কৰি দিয়ে মই কি কৰিব পাৰোঁ ঘৰ এৰি দিম বুলি ক'লোঁ মা দেউতাক এৰি আহিম বুলিও ক'লোঁ তথাপি তাই নেমানিলে তাৰ পাছত জানো মোৰ কিবা কৰাৰ উপায় আছে ক মই কি কৰোঁ তই বাৰে বাৰে মোৰ ওচৰত অভিযোগ দি আছ কিন্তু ময়োতো নীলাৰ ওপৰত অভিযোগ দিব পাৰোঁ নীলাঞ্জনৰ ওপৰত অভিযোগ তাইৰ ওপৰত তই কি অভিযোগ দিবি মোক যে ইমান আঁতৰাই পঠাবলৈ জোৰ দি আছে তাই বেলেগ কাৰোবাৰ আপোন হোৱাৰ প্লেন কৰা নাইতো যদি তাই অন্তৰত বেলেগক স্থান দিছে দিগন্ত তই নীলাঞ্জনক সন্দেহ কৰিছ ভাস্কৰ ৰঞ্জনৰ টকাৰ চিকমিকনিয়ে তোৰ চকুত সঁচাকৈ চাট মাৰি ধৰিছে তই এতিয়া একো দেখা নোপোৱা হলি তোক আৰু একো কথা কৈয়ে লাভ নাই তোৰ যি মন যায় তাকেই কৰি থাক বন্ধু এতিয়া তোৰ মতে তইহে একমাত্ৰ শুদ্ধ আৰে মোক কিয় এৰি গ'লি আৰে ৰ ময়ো কৈ আছোঁ ৰাতুল যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা